বজালী জিলাতো দেশৰ ৭৭তম গণৰাজ্য দিৱস উদযাপন। পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ খেলপথাৰত উদযাপন কৰা হয় গণৰাজ্য দিৱস। বজালীত পোনপ্ৰথমবাৰৰ বাবে মন্ত্ৰীয়ে উন্মোচন কৰিলে পতাকা। পতাকা উন্মোচন কৰিলে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। কিন্তু বজালী জিলা প্ৰশাসনৰ গণৰাজ্য দিৱসৰ উদযাপনস্থলীৰ বেনাৰতহে লাগিল ওলোটাকৈ পতাকা। মন্ত্ৰীয়ে ভাষণ দি থকা অৱস্থাত ঢাকি দিলেই বেনাৰৰ পতাকা। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি বজালী জিলাতো উলহ মালহেৰে যি গণৰাজ্য দিৱস আজি উদযাপন কৰা হৈছে আৰু এই গণৰাজ্য দিৱসত আজি ভাৰতীয় যি তিৰংগা উত্তোলন কৰি নিশ্চিত ৰূপত আপ্লুত হৈছোঁ আৰু বজালীৰ এই পবিত্ৰ ভূমিৰ পৰা সমূহ বজালীবাসী ৰাইজকে গণৰাজ্য দিৱসৰ মই শুভেচ্ছা জনাইছোঁ। নিশ্চিত ৰূপত আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সৰ্বস্পৰ্শী সৰ্বব্যাপী যি আঁচনি বা মানুহক যি হৃদয় চোৱা যিসমূহ কাম আৰু সমান্তৰালভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৃদয়স্পৰ্শী আঁচনি সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনি সকলোকে ইতিমধ্যে হৃদয়স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। গতিকে আহক আমি সকলোৱে আজিৰ এই পবিত্ৰ ক্ষণত একত্ৰিত হওঁ যে ভাৰত মাতৃৰ স্বাৰ্থত অসমক আগন্তুক দিনত যাতে প্ৰথমখন ৰাজ্য হিচাপে যাতে পৰিগণিত কৰিব পাৰোঁ, তাৰ কাৰণে মোদী ডাঙৰীয়াই যি আহ্বান জনাইছিলে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাসৰ লগতে সবকা প্ৰয়াস, সেই নীতিকে সৰগত কৰি সমগ্ৰ বজালীবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ ৰাইজে যাতে একত্ৰিত হৈ উন্নয়নৰ স্বাৰ্থত যাতে আমি আগন্তুক দিনত একত্ৰিতভাৱে কাম কৰোঁ, তাকে মই আজিৰ এই পবিত্ৰ ক্ষণত আহ্বান জনাইছোঁ।